এই ভিডিঅ'সমূহত এলানি বুদ্ধিৰ হাতৰ দাঙি ধৰা হৈছে। ইয়াৰ প্ৰথম খণ্ডটো এটা ৰাক্ষস আহি আছে। প্ৰস্তুত কৰিছে ডক্টৰ ভৱেশ মহন্তই। আৰ্য এজন সৰু ল'ৰা। সি গছ আৰু সেউজীয়া বননি খুব ভাল পায়। তাৰ খুব বেয়া লাগে যে কিছুমান মানুহে গছবিলাক কাটি পেলায় আৰু বননিসমূহ ধ্বংস কৰে। আৰ্যই শুনিছিল যে দূৰৰ পাহাৰত এজন শক্তিশালী ৰাক্ষস থাকে আৰু তেওঁ বননিসমূহ ৰক্ষা কৰে। সেয়েহে বেয়া মানুহবিলাকক শাস্তি দিবলৈ আৰ্যই ৰাক্ষসজনক মাতি অনা কথা ভাবিলে। এটা সুন্দৰ ৰাতিপুৱা আৰ্যই পাহাৰৰ ফালে যাবলৈ আৰম্ভ কৰিলে। হঠাৎ সি দেখিলে যে এটা ডাঙৰ ৰাক্ষস তাৰ ফালে আহি আছে। এই তুমি কোন? কিয় ইয়ালৈ আহিছা? মোৰ বননি ধ্বংস কৰিবা নেকি? ছাৰ, মই আৰ্য। মই গুৱাহাটীৰ পৰা আহিছোঁ। আচলতে মই আপোনাক মোৰ মহানগৰীলৈ মাতি নিবলৈ আহিছোঁ। তোমাৰ মহানগৰীলৈ? তাতে কি হ'লনো? তাত কিছুমান বেয়া মানুহ আছে আৰু সিহঁতে গছবোৰ কাটি বননিসমূহ ধ্বংস কৰিব ধৰিছে। মই শুনিছিলোঁ আপুনি সিহঁতক শাস্তি দি বননিসমূহ ৰক্ষা কৰিব পাৰিব। চোৱা, মানুহবিলাক ইমান বুদ্ধিমান আচলতে নহয়, যদিও তেওঁলোকে নিজকে বহুত বুদ্ধিমান বুলি ভাবে। মই বুদ্ধিমান মানুহৰ লগতে কাম কৰিব বিচাৰোঁ। সেয়ে মই তোমাৰ লগত যাব পাৰিম, কিন্তু তাৰ আগতে মই তোমাৰ বুদ্ধিৰ পৰীক্ষা কিছুমান কৰি চাব লাগিব। তুমি বুদ্ধিৰ পৰীক্ষাসমূহ দিবলৈ সাজুনে? হয়, মই চেষ্টা কৰিব পাৰিম। আৰু এটা কথা, যদি তুমি সঠিকভাৱে উত্তৰ দিব নোৱাৰা, তেনেহ'লে মই তোমাক খাই পেলাম। তুমি ভয় খাইছা যদি এতিয়াও মোৰ বননিৰ পৰা আঁতৰি যোৱা। হয় ছাৰ, মই চেষ্টা কৰি চাম। ছাৰ, মই উত্তৰ দিব নোৱাৰিলে আপুনি মোক কিয় খাই পেলাব? ইয়াৰ কাৰণ হ'ল, যদি তুমি সঁচাই বুদ্ধিমান নোহোৱা, তেনেহ'লে তুমিও তোমাৰ মহানগৰীৰ সেই বেয়া মানুহবোৰৰ দৰেই আন এজন হৈ পৰিবা। বুজি পাইছা? গতিকে তুমি এতিয়া সেই পৰীক্ষাসমূহ দিবলৈ সাজুনে? হয় ছাৰ, মই চেষ্টা কৰি চাওঁ। পাহাৰৰ নামনিলৈ গুচি যোৱা আৰু মোৰ কাৰণে 9 কেজি চাউল লৈ আনা। এই বেগটোতে পইচাখিনিও আছে। বজাৰত আৰ্যই চাউলৰ দোকান বিচাৰিলে, কিন্তু সি বিচাৰি বিচাৰি মাত্ৰ এখনহে চাউলৰ দোকান বিচাৰি পালে। খুৰাদেউ, মোক 9 কেজি চাউল লাগে। নহ'ব সোণটো, 9 কেজি চাউল তোমাক মই দিব নোৱাৰিম। তুমি 24 কেজি কিনিব লাগিব। কিন্তু কিয়? চোৱা, মোৰ মাত্ৰ এই 24 কেজি চাউলৰ বেগবিলাকহে আছে, আৰু এইটোৰ জোখত আছে, কিন্তু মই ওজনবিলাক আজি আনিবলৈ পাহৰিলোঁ। কিন্তু মই যে 9 কেজি চাউল নিবই লাগিব, কিন্তু ইয়াততো আন দোকানো নাই। মোৰতো উপায় নাই ধন। 24 কেজিকে লোৱা, যদি তোমাৰ পইচা আছে। আৰ্যই কিছুপৰ চিন্তা কৰিলে আৰু ক'লে, আপুনি এটা 24 কেজি বেগ খোলক আৰু এইটোৰ জোখনৰ সহায়ত তাক সমানেটো ভাগ কৰক। ঠিক আছে, মই তাকেই কৰিছোঁ। তাৰপিছত এটা 12 কেজিৰ বেগ আগৰ দৰেই সমানেটো ভাগ ঠিক কৰক। আছে, কৰিছোঁ বাৰু। তাৰপিছত 6 কেজিৰ বেগ এটা আগৰ দৰেই সমানেটো ভাগ কৰক। এৰা, মই তাকেই কৰিছোঁ। তাৰপিছত
এটা 6 কেজি বেগ আৰু এটা 3 কেজি বেগ মোক দিয়ক আৰু এয়া হ'ল আপোনাৰ পইচাখিনি মোৰ ফোনটো তুমি সঁচাই বুদ্ধিমান লোৱা তোমাৰ চাউলখিনি লোৱা ধন্যবাদ খুৰাদেউ আহিছোঁ দেই ছাৰ মই আপোনাৰ চাউলখিনি আনিছোঁ ঠিক 9 কেজি তুমি সঁচাই বহুত ডাঙৰ কাম কৰিলা তাৰপিছত ৰাক্ষসে আৰিয়ক নিজৰ ঘৰলৈ মাতিলে ফোনটো মোৰ তুমি সঁচাই বহুত বুদ্ধিমান ছাৰ মই আপোনাৰ বননিখনৰ বিষয়ে বহুত ভাল কথা শুনিবলৈ পাইছিলোঁ ছাৰ মই বননিৰ ভিতৰলৈ এবাৰ যাব পাৰোঁনে হয় পাৰিবা পিছে তুমি দ্বিতীয় পৰীক্ষালৈ সাজুও হ'ব লাগিব তোমাৰ যদি ভোক লাগিছে তুমি তাত যিকোনো ফল মূল খাব পাৰিবা কিন্তু সাৱধান ফুল নিছিঙিবা দেই তাৰপিছত তুমি চিধা মোৰ ওচৰলৈ আহিবা দ্বিতীয় পৰীক্ষাৰ কাৰণে আৰু যদি তুমি পলাবলৈ চেষ্টা কৰা মই কিন্তু তোমাক মাৰি পেলাম ঠিক আছে ছাৰ মই আহিম এইখনেই মোৰ ধুনীয়া বননি মই তোমাৰ নামটো এতিয়ালৈ সোধাই নাই নহয় মোৰ নাম আৰ্য ইয়াত একো বস্তুলৈ ভয় নকৰিবা কোনেও তোমাক অপকাৰ নকৰে যদিহে সিহঁতৰ প্ৰতি তুমি ভাল ব্যৱহাৰ কৰা আৰ্যই আনন্দ মনেৰে বননিৰ মাজলৈ সোমাই গ'ল